অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 19 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। গৌৰী সাগৰত নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে কৰুণ ঘটনা নীলোৎপল গগৈৰ। গৌৰী সাগৰত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে কৰুণ ঘটনা নীলোৎপল গগৈ নামৰ এজন লোকৰ। তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই নিয়ে স্কুটি আৰক্ষীক। গুৰুতৰভাৱে আহত শান্ত গগৈক হাস্পতালত ভৰ্তি কৰা হৈছে। যোৰহাটৰ দিশৰ পৰা শিৱসাগৰ অভিমুখে আহি আছিল বলেৰো বাহনখন। পথৰ দাঁতিত ৰৈ থকা অৱস্থাতে মহতিয়াই নিয়ে বলেৰো বাহনে। তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই নিয়ে স্কুটি আৰক্ষীক আৰু থিতাতে কৰুণ ঘটনা সংঘটিত হৈছে। যোৰহাটৰ দিশৰ পৰা শিৱসাগৰ অভিমুখে আহি আছিল বলেৰো বাহনখন। গুৰুতৰভাৱে আহত শান্ত গগৈক হাস্পতালত ভৰ্তি কৰা হৈছে। তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই নিয়ে স্কুটি আৰক্ষীক। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ। 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ আবেদনক লৈ বা নিযুক্তি প্ৰক্ৰিয়াক লৈ এটা বৃহৎ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে এতিয়া 26 বছৰ বয়সলৈকে আৰক্ষীত আবেদন কৰিব পাৰিব। মানে আপোনাৰ বয়স যদি মেক্সিমাম 26 বছৰ হয়, 26 বছৰত মেক্সিমাম আপোনাৰ বয়সৰ সীমা আৰু মিনিমাম 18 বছৰ। মিনিমাম 18 বছৰ আৰু মেক্সিমাম 26 বছৰ বয়স থাকিলে আপুনি আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত অৰ্থাৎ পুলিচৰ চাকৰিত আবেদন কৰিব পাৰিব। আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ নিযুক্তিক লৈ এটা ডাঙৰ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত নিম্নতম বয়স হৈছে 18 বছৰ আৰু উচ্চতম অৰ্থাৎ মেক্সিমাম বয়স হৈছে 26 বছৰ। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ৰাতি লাইভত আহি এই কথা ঘোষণা কৰিছে। এতিয়াৰে পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আপুনি আৰক্ষীত আবেদন। আৰক্ষীৰ চাকৰিত আবেদনৰ বাবেও বৃদ্ধি কৰা হ'ল 15 দিনৰ সময়সীমা। ইতিমধ্যে যি আৰক্ষীৰ চাকৰিত আবেদনৰ প্ৰক্ৰিয়া চলি আছে, এপ্লাইৰ প্ৰক্ৰিয়া চলি আছে, সেই এপ্লাই ইতিমধ্যে বৃদ্ধি কৰা হৈছে। যিহেতু বহুত কেণ্ডিডেটছে এপ্লাই কৰিব পৰা নাই সময়সীমা কম থকাৰ কাৰণে, সেইকাৰণে চৰকাৰে আৰু 15 দিনৰ সময়সীমা বৃদ্ধি কৰি দিছে যাতে সকলোৱে এই আৰক্ষী প্ৰক্ৰিয়াত আবেদন কৰিব পাৰে, এপ্লাই কৰিব পাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাও ঘোষণা কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব পুলিচত আবেদন। আপুনি যদি পুলিচত আবেদন কৰিব বিচাৰে, এপ্লাই কৰিব বিচাৰে, আৰক্ষী বিষয়া হ'ব বিচাৰে, তেনেহ'লে আপোনাৰ বয়স যদি 26 বছৰ তথাপিও আপুনি এই আৰক্ষী বিষয়াত এপ্লাই কৰিব পাৰিব, চাকৰি ল'ব পাৰিব। আবেদনৰ বাবে নিম্নতম বয়স হ'ল 18 বছৰ। নিম্নতম বয়স 18 বছৰ আৰু উচ্চতম অৰ্থাৎ মেক্সিমাম বয়স আপোনাৰ 26 বছৰ হ'লেও কোনো চিন্তা নাই। আৰক্ষীৰ চাকৰিত আবেদনৰ বাবেও বৃদ্ধি কৰা হ'ল 15 দিনৰ সময়সীমা আৰু ইতিমধ্যে যি আবেদনৰ প্ৰক্ৰিয়া চলি আছে সেই আবেদনৰ সময়সীমাও 15 দিনৰ কাৰণে বৃদ্ধি কৰি দিয়া হ'ল। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ জনতাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ যে বিজেপি চৰকাৰক আঁচনিক চেলেঞ্জ দিব কংগ্ৰেছে। বিজেপি চৰকাৰৰ যি আঁচনি আছে সেই আঁচনিসমূহৰ চেলেঞ্জ দিব কংগ্ৰেছ চৰকাৰে। বিজেপিৰ ঊৰ্ধত গৈ কংগ্ৰেছৰ ঘোষণা। বিজেপিয়ে যি আঁচনিসমূহ বৰ্তমান সময়ত দি আছে সেই আঁচনিৰ ঊৰ্ধত গৈ কংগ্ৰেছে ঘোষণা কৰিছে। কংগ্ৰেছে কি ঘোষণা কৰিছে সবিশেষ চাই লওক। বিজেপি চৰকাৰৰ আঁচনিক চেলেঞ্জ দিব কংগ্ৰেছ চৰকাৰে। ৰাজ্যৰ মহিলালৈ কেইবাটাও সুবিধা দিব কংগ্ৰেছ চৰকাৰে। এই কথা ঘোষণা কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা। এইবাৰ মহিলাসকলক লৈ বাম্পাৰ অফাৰ গৌৰৱ গগৈয়ে এটা বাম্পাৰ অফাৰ দিছে। কংগ্ৰেছৰ এপিচিচিৰ যি সভাপতি আছে, কংগ্ৰেছৰ যি সভাপতি আছে, সেই সভাপতি গৌৰৱ গগৈয়ে মহিলাসকলক লৈ এটা ভাল খবৰ তেওঁ দিছে, এটা বাম্পাৰ অফাৰ দিছে বুলি উল্লেখ কৰা হৈছে। কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাই পাব 4 গুণ সুবিধা। এতিয়া মহিলাই যি সুবিধা পাই আছে
তাতকৈ 4 গুণ বেছি সুবিধা পাব কংগ্ৰেছ চৰকাৰ আহিলে। এই কথা ঘোষণা কৰিছে গৌৰৱ গগৈয়ে যে কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাই পাব 4 গুণ সুবিধা। বৰ্তমানে পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব মহিলাই। বৰ্তমান যি সুবিধা পাই আছে 1250 টকা পাই আছে, অৰুণোদয়ৰ বৃদ্ধ পেঞ্চন পাই আছে, আৰু যি আপোনাৰ মহিলা উদ্যমিতা আঁচনি পাই আছে, লাখপতি বাইদেউৰ আঁচনি পাই আছে, যি আঁচনিসমূহ মহিলাসকলে পাই আছে বৰ্তমান তাতকৈ 4 গুণ বেছি সুবিধা দিব বুলি কংগ্ৰেছ চৰকাৰে প্ৰতিশ্ৰুতি কৰিছে। যদি কংগ্ৰেছ চৰকাৰ আহে তেনেহ'লে এই 4 গুণ সুবিধা মহিলাসকলে পাব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। আঁচনিৰ নামত হিমন্ত চৰকাৰে ব্লেকমেইল কৰিছে বুলিও গৌৰৱ গগৈয়ে উল্লেখ কৰে। জনজাতিকৰণৰ প্ৰসংগক লৈও সৰব হৈছে গৌৰৱ গগৈ। বিধানসভাত নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় বুলিও উল্লেখ কৰিছে। বিজেপি খিলঞ্জীয়াৰ হৈ কাম কৰা চৰকাৰ নহয় বুলিও সমালোচনা কৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা, একথা ঘোষণা কৰে গৌৰৱ গগৈ ডাঙৰীয়াই। দিব বিচাৰিছোঁ চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকলৈ অহা এটা ভাল খবৰ যে এটিকলি দুটি পাত চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000কৈ টকা। চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিক অৰ্থাৎ কৃষকে লাভ কৰিব 5,000কৈ টকা। মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা। কৃষকসকলক ৰাজ্য চৰকাৰে দিব 5,000কৈ টকা। চাহ শ্ৰমিকৰ যিসকল চাহ বাগিচাত কাম কৰা শ্ৰমিক আছে সেই শ্ৰমিকসকলক এটিকলি দুটি পাত নামৰ আঁচনিৰ অধীনত দিয়া হ'ব 5,000কৈ টকা। চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000কৈ টকা। এটিকলি দুটি পাত আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধন। 25 জানুৱাৰীৰ পৰা লাভ কৰিব 5,000কৈ টকা। অসমৰ চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণৰ বাবে প্ৰদান কৰা হ'ব এই ধন, আৰু 25 জানুৱাৰীৰ পৰা এই ধন চাহ বাগিচাৰ শ্ৰমিকসকলে লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু মাত্ৰ 6 দিন সময় আছে। 6 দিনৰ পাছতেই চাহ বাগিচাৰ শ্ৰমিকসকলে 5,000কৈ টকা লাভ কৰিব। চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণভাৱে প্ৰদান কৰা হ'ব এই ধন, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকে লাভ কৰিব এই ধন। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত যি সময় আছে আপোনালোকৰ 15 দিনমান সময়, এই 15 দিনমান সময়ৰ ভিতৰতেই চাহ শ্ৰমিকসকলে 5,000কৈ টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আচলতে চাহ শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ। মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকে লাভ কৰিব এই ধন। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকসকলে এই ধন অৰ্থাৎ 5,000 টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। গতিয়াই বাহিৰ কৰি দিয়ক পঞ্চায়ত সভানেত্ৰীৰ স্বামী, ককায়েক, ভায়েকক। কঠোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। কঠোৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত সভানেত্ৰীৰ সলনি স্বামী, ককায়েকক গতিয়াই বাহিৰ কৰি দিয়ক। পঞ্চায়ত গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিস্ফোৰণ মন্তব্য কৰা দেখা গৈছে। জনতাই যাক ভোট দিছে তেওঁই সকলোতে উপস্থিত থাকিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। পঞ্চায়ত কাৰ্যালয়ত গৈ হস্তক্ষেপ কৰিব নোৱাৰিব স্বামীয়ে। পঞ্চায়তে কঠোৰ হওক জনতা। পঞ্চায়ত সদস্য প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। গতিয়াই বাহিৰ কৰি দিয়ক পঞ্চায়ত সভানেত্ৰীৰ স্বামী, ককায়েকক। কঠোৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। পঞ্চায়তে কঠোৰ হওক জনতা। পঞ্চায়ত সদস্য। ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাবাৰো উল্লেখ কৰিছে যে পঞ্চায়তৰ কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব স্বামী, ককায়েক, ভায়েক, কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। সদস্যগৰাকীয়ে সকলো কাম কৰিব লাগিব। জনতাই যাক ভোট দিছে তেওঁই জনতাৰ কাম কৰিব লাগিব। বেলেগ মানুহ গৈ এই পঞ্চায়তৰ কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে। আৰু যদি কৰে তেনেহ'লে গতিয়াই বাহিৰ কৰি দিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্দেশ দিছে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীয়ে। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে আপুনি চাই লওক। আপুনি যদি চৰকাৰী ঘৰ পোৱা দেৰি হৈ আছে তেনেহ'লে আপুনি চিন্তিত হ'ব নালাগে। অতি সোনকালে চৰকাৰে ঘৰ আপোনাক দিব। কাৰণ
বহুত ভুৱা হিতাধিকাৰী চৰকাৰী ঘৰৰ তালিকাত সোমাইছে সেইকাৰণে চৰকাৰে ভেৰিফাই কৰি আছে আৰু অলপ দেৰি হৈ আছে আপুনি চিন্তিত হ'ব নালাগে নিশ্চয় আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব বহুতেও টকা পাই আছে আজিও টকা পাইছে বহুতে যোৱাকালিও বহুতে টকা পাইছে মই গম পাইছোঁ বহুতে লাহে লাহে চৰকাৰী ঘৰৰ টকা পাই আছে আপুনিও টকা পাব চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ গোহালিৰ ফটো মাৰি উজতে মতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গাঁও পঞ্চায়তক এখন শুদ্ধ হিতাধিকাৰীৰ তালিকা দিবলৈ আহ্বান জনাইছে কাৰণ বহু ভুৱা হিতাধিকাৰী ইতিমধ্যে চৰকাৰী ঘৰৰ তালিকাত সোমাইছে সেইকাৰণে এখন শুদ্ধ হিতাধিকাৰীৰ তালিকা যাতে গাঁও পঞ্চায়তে দিয়ে গাঁও পঞ্চায়তে যাতে এখন শুদ্ধ তালিকা চৰকাৰক দিয়ে তাৰ বাবে নিৰ্দেশনা দিছে দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ যিসকলে নেকি দুৰ্নীতি কৰি গোহালিৰ ফটো মাৰি যধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে সেইসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে আৰু মাত্ৰ মাজত কেইটামান দিন অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলৰ বাবে আহি আছে এটা বৃহৎ উপহাৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিছিল এটা বৃহৎ উপহাৰ এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই ফেব্ৰুৱাৰী মাহতো আপোনালোকে 1250 টকা নাপায় 1250 টকাৰ পৰিৱৰ্তে আপোনালোকে পাব 8,000 টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে আচলতে আছে এটা ভাল খবৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব এই ধন বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ উপহাৰ অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা 1250 টকাৰ পৰিৱৰ্তে আপুনি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ 8,000 টকা এই কথা ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ PM কিষাণৰ 22 নং কিস্তিৰ ধন শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব বুলি উল্লেখ কৰা হৈছে আপুনি যদি এতিয়ালৈকে KYC আপডেট কৰা নাই আপুনি সাজু হৈ যাওক KYC আপডেট কৰক নৱবৰ্ষৰ প্ৰথমতেই এটা ভাল খবৰ আহি গ'ল কৃষকসকলেও এইবাৰ 22 নং কিস্তিৰ ধন পাবলৈ সক্ষম হ'ব আপুনি যদি এতিয়ালৈকে KYC আপডেট কৰা নাই নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত সোমাব ধন গতিকে আপুনি অতি শীঘ্ৰেই KYCটো আপডেট কৰি লওক কাৰণ PM কিষাণৰ ধন ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আপুনি যদি KYC কৰা নাই KYC আপডেট নকৰা সকলে PM কিষাণৰ 22 নং কিস্তিৰ পৰা বঞ্চিত হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন আপুনি যদি PM কিষাণৰ 22 নং কিস্তিৰ ধন পাব বিচাৰে তেনেহ'লে আপোনাৰ KYC আপডেট কৰক আৰু আপোনাৰ লেণ্ড ছেটিং কৰক বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰাই ৰাখক কাৰণ অতি সোনকালে PM কিষাণৰ 22 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব এই খবৰসমূহো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আজিৰ দিনটোত বহুখিনি খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈছে যাতে একেলগে সকলোৱে এই খবৰখিনি চাব পাৰে তাৰ বাবে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক পৰৱৰ্তী ভিডিঅ' পাবলৈ লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট